Hey guys, good morning. আজি ৰাতিপুৱাই বৰষুণ দিলে আৰু পুৰা ঠাণ্ডা পেলাই দিলে। আকৌ ঠাণ্ডা দিন আহিছে নিচিনা লাগিছে। এইবাৰ ঠাণ্ডা বেছি পৰা নাছিলে। মাজতে গৰম ভাৱ আহি গৈছিলে, কিন্তু আজি ৰাতিপুৱাই 5টামান বজাতে পুৰা বৰষুণ। বৰষুণৰ কাৰণে বহুত ঠাণ্ডা, যথেষ্ট ঠাণ্ডা। আৰু এইফালে মায়ে ৰুটি বনাই আছে আমাৰ। আজি গ্ৰীণ ৰুটি বনাইছে। গ্ৰীণ ৰুটি। গ্ৰীণ ৰুটি কেনেকৈ বনাইছে মায়ে? মেথি শাক বইল কৰি মিক্সিত পিচি তাৰ পাছত আটাৰ লগত সানি এয়া গৰু ঘিউ অকণমান দি এয়া ৰুটিটো বনাইছোঁ। বনোৱা তো আজি গ্ৰীণ ৰুটি খাম আমি। ইকো ফ্ৰেণ্ডলি ৰুটি, গ্ৰীণ কালাৰ। হৈ লওক, তাৰপিছত দেখুৱাই আছোঁ কেনেকুৱা হয় খাই। গ্ৰীণ ৰুটি ৰেডি হৈ গ'ল। এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। এখন মূলা আচাৰ टेस्ट करके देखता है। ग्रीन रोटी और चिकन करी। मजा मजा है।